আমি বহু বছৰৰ পৰা ইলেকশ্যনৰ সময়ত সকলো বিধায়কেই প্ৰতিশ্ৰুতি দিয়ে যে এই ৰাস্তাখন হ'ব। তাৰ পিছত প্ৰতিশ্ৰুতিবোৰ পালন নকৰে। এই ৰাস্তা আমাৰ এতিয়ালৈকে হোৱা নাই। এই ৰাস্তাৰ কাৰণে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী, ৰোগী, বৃদ্ধ লোকসকলৰ যথেষ্ট অসুবিধা হৈছে। তথা আমাৰ ইয়াতে চক এটাও আছে। ইয়াত ব্যৱসায়িক ক্ষেত্ৰত বস্তু অনা নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। আমাৰ দলং আৰু ৰাস্তা এই দুয়োটা বস্তু অতি সোনকালে দিয়াৰ কাৰণে মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক আমাৰ সমূহ ৰাইজে আহ্বান জনাইছোঁ। আমাৰ সমস্যা আমাৰ দাসচুপাৰ পৰা নোনাপাৰ মথাউৰিলৈ দলং আৰু ৰাস্তাৰ অৱস্থা খুবেই জৰাজীৰ্ণ। আমাৰ মহিলাসকলৰ, আমাৰ বৃদ্ধাসকলৰ, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ যাতায়াতৰ কাৰণে খুবেই অসুবিধা হৈছে, অত্যন্ত অসুবিধাত। এইকাৰণে আমাৰ ৰাস্তাটো অতি জৰুৰী, অতি সোনকালে আমাক আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক মাননীয় ভৱেশ কলিতা দেৱে যেন অতি সোনকালে আমাক ৰাস্তাটো দিয়ে। আমাৰ সমস্যাবোৰ বিশেষকৈ আমাৰ বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীখিনিৰ কাৰণে খুবেই অসুবিধা। আমাৰ প্ৰসূতি মহিলাখিনি যদি ডেলিভাৰীৰ সময়ত পেইনো আহি যায়, তেনেহ'লে আমি পকী ৰাস্তালৈ দাসচুপালৈ আমি খোজ কঢ়াই নিব লাগে। তাৰ ঠেলা সময় গতিকে ভাৰ বান্ধি লৈ যাব লাগে। দলংখনত মাজে মাজে আমি প্ৰায়ে শুনো আজি কি ই ৰিক্সা পাল্টি হৈ গ'ল, ই ৰিক্সা চালক পৰি গ'ল। গতিকে আমাক দলংখনৰ আধাৰশিলাও স্থাপন কৰা হ'ল। সেয়েহে আমি আমাৰ ৰঙিয়া সমষ্টিৰ সফল বিধায়ক ভৱেশ কলিতা দেৱ ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ কৰিছোঁ, অতি সোনকালে আমাক দলংখন আৰু ৰাস্তাটো যেন আমাক দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।